যোনে যি মানি লয় নলয় নৱেম্বৰ মাহত মাদ্ৰাছাসমূহ বন্ধ হ'ব কাৰণ ৰাজ্য চৰকাৰে বা ৰাজহুৱা ধন আমি কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়াৰ কাৰণে খৰচ কৰিব নোৱাৰোঁ। যদি কোনোবাই কয় যে আমাক মাদ্ৰাছা লাগে তেতিয়াহ'লে চৰকাৰে বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগিব। বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগে লগে বাইবেলৰ ওপৰতো শিক্ষা দিব লাগিব। গতিকে সন্মুখত বিকল্প দুটাই আছে, হয় সকলো ধৰ্মৰ স্কুল খুলিব লাগিব নহ'লে মাদ্ৰাছা বন্ধ কৰিব লাগিব। যে ৰাজনীতিৰ পৰা দূৰত থাকিও আমাৰ সমাজ জীৱনৰ প্ৰকৃত সমস্যাবিলাকহে আমি উদঙাব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ অসমৰ বহু ব্যক্তিয়ে সেই সমস্যাবিলাকৰ পৰা নিজক আঁতৰত ৰাখি আন কিছুমান যিবিলাক কোনো সমস্যা নহয় তেনেকুৱা কথাবিলাকহে ৰাইজৰ মাজলৈ লৈ আহে। সেইকাৰণে আমি ভাবোঁ যে আচল সমস্যাৰ প্ৰতি আমাৰ যিটো চিভিলাইজেশ্যনৰ প্ৰতি চেলেঞ্জ আহিছে তাৰ প্ৰতি আমি ৰাইজৰ দৃষ্টি নিক্ষেপ কৰিব লাগে। বিশেষকৈ আমাৰ ছোৱালীসকলক অপহৰণৰ পৰা প্ৰলোভনৰ পৰা ফেচবুকত বিভিন্ন নাম লিখি ছোৱালীক বিয়া কৰোৱা, পিছত ছোৱালীয়ে নতুন ঘৰত গৈ আত্মহত্যা কৰা, এনেকুৱা বহুত কনফ্লিক্ট আজিৰ দিনত চলি আছে যিটো আমি ইয়াত অনুভৱ নকৰোঁ। নামনি আৰু মধ্য অসমত কিছুমান অঞ্চলত আমাৰ অসমীয়া লোকসকলে বহুত কষ্টৰে জীৱন যাপন কৰিছে। আজি যদি যাৰ কাৰণে এনেকুৱা পৰিৱেশ হৈছে তেওঁলোকক আজিয়ে যদি আমি ধৰি ৰাখিব নোৱাৰোঁ এই পৰম্পৰাটো আগুৱাই আগুৱাই গৈ থাকিব। সেইকাৰণে আমি ভাবোঁ যে ৰাজনীতি বা আন কথা দূৰত থৈও আমাৰ জাতীয় জীৱনৰ আচল সমস্যাবিলাক মানুহে আলোচনা কৰিব লাগে।